বৰদলনি ধেমাজি সমষ্টিৰ বুথ সভাপতি আৰু পৃষ্ঠ প্ৰমুখৰ সন্মিলন ধেমাজি বৰদলনি বৃদ্ধ পেঞ্চনৰ ভৱনত ৭৮ নং ধেমাজি সমষ্টিৰ অন্তৰ্গত বিজেপিৰ ৩টা মণ্ডলৰ ২২টা বুথ সভাপতি আৰু পৃষ্ঠ প্ৰমুখৰ সন্মিলন আজি অনুষ্ঠিত কৰা হয়। আজি উক্ত সভাত সাংগঠনিক বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰৰ গঠনৰ ক্ষেত্ৰত ভোট দিবৰ বাবে ৰাইজক আহ্বান জনাবলৈ বুথ সভাপতি আৰু পৃষ্ঠ প্ৰমুখসকলক পৰামৰ্শ প্ৰদান কৰাৰ উপৰি বিভিন্ন বিষয়ৰ ওপৰত পৰামৰ্শ প্ৰদান কৰা হয়। আজি উক্ত সভাত জিলা বিজেপিৰ সভানেত্ৰী ৰূপা কামানৰ ধেমাজি এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰনোজ পেগু, মধ্যপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী নৰেন্দ্ৰ শ্ৰীবাজী পেটেল, লগতে ধেমাজিৰ গ্ৰাম্য মণ্ডলৰ সভাপতি বিশ্ব গোহাঁই, গোগামুখ মণ্ডলৰ সভাপতি দিলীপ পেগু, লগতে জিলা সমিতিৰ, মণ্ডল সমিতিৰ, বুথ সমিতি, বিজেপিৰ দলীয় নেতা কৰ্মীসকল উপস্থিত থাকে। আজি আমাৰ ধেমাজি সমষ্টিৰ বুথৰ সভাপতি আৰু পৃষ্ঠ প্ৰমুখৰ সন্মিলন আছিলে ভাৰতীয় জনতা পাৰ্টিৰ। এই সভাত আমাৰ পৃষ্ঠ প্ৰমুখসকলৰ কৰণীয়, বুথ সভাপতি আৰু বুথ কমিটিৰ কৰণীয়, নিজৰ নিজৰ বুথত পৃষ্ঠ প্ৰমুখসকলে যি ধৰণে কৰিব লাগে এইখিনি কৰণীয়খিনি তেখেতসকলক আমি আলোচনাৰ মাধ্যমেদি আজি এই সভাত তেখেতসকলক বুজাই দিয়া হৈছে। তেখেতসকলক দায়িত্বও অৰ্পণ কৰা হৈছে যাতে প্ৰত্যেকজন পৃষ্ঠ প্ৰমুখে নিজৰ পৃষ্ঠাৰ ৬০জন মানুহৰ ঘৰত গৈ যাতে ব্যক্তিগতভাৱে লগ কৰি পিনি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰখনক আকৌ ৫ বছৰৰ কাৰণে অহা ৯ এপ্ৰিল তাৰিখে ভোটদান দিয়াবৰ কাৰণে তেখেতসকলে ঘৰে ঘৰে যোৱাৰ ব্যৱস্থা কৰে। ধেমাজিতো আমিতো আপোনালোকেও দেখিছে, সকলো ধেমাজিবাসী ৰাইজে দেখিছে। আজিৰ তাৰিখত ধেমাজিৰ যিখিনি পৰিৱেশ হৈ আছে এই পৰিৱেশত আমি অসমৰ ভিতৰতে ৰেকৰ্ড অংকাৰে আমি ইয়াতে বিজয় সাব্যস্ত হ'ম। এইখিনি আমাৰ সকলো ভোটাৰ্ছ ৰাইজেও আমাক আশ্বাস দিছে আৰু আমি নিজেও যিবিলাক জেগাত গৈছো, পঞ্চায়তত গৈছো, য'ত সভা সমিতিয়ে সকলোৱে আশ্বাস দিছে আকৌ এবাৰ আমি বিজেপি চৰকাৰকে, এনডিএ চৰকাৰক লাগে যাতে উন্নয়নৰ যিখিনি এতিয়াও অকমান আধৰুৱা হৈ আছে এইখিনি যাতে অহা ৫ বছৰত যাতে কমপ্লিট কৰিব পাৰে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো বিকশিত ভাৰত আৰু বিকশিত অসমৰ কথা তেখেতে বাৰে বাৰে উনুকিয়াই আছে বা চেষ্টা কৰি আছে। অসমখনক আগুৱাই নিয়াৰ যিটো পৰিকল্পনা, যিটো তেখেতে যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তটো যাতে আমি ৫ বছৰত পুৰা কৰিব পাৰো। হয়, চাওক, ভাৰতীয় জনতা পাৰ্টিৰ যিটো তৃণমূল পৰ্যায়ৰ সাংগঠনিক ভেটি, এই সাংগঠনিক ভেটিৰ ৰচনা প্ৰক্ৰিয়াটো অন্যান্য ৰাজনৈতিক দলৰ পৰা সম্পূৰ্ণ পৃথক আৰু সেই কাৰণে আমি যিহেতু আমাৰ ২৬ চনৰ বিধানসভা নিৰ্বাচন আহি আছে, এই বিধানসভা নিৰ্বাচনত আমি এই যিখন এই যুদ্ধখনৰ বৈতৰণি পাৰ কৰিবৰ বাবে আমি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকটো পুলিং বুথত আমি বুথ সভাপতিৰ নেতৃত্বত আমি পৃষ্ঠা প্ৰমুখ নিযুক্তি দিছিলো আৰু এই পৃষ্ঠা প্ৰমুখসকলৰ দায়িত্বৰ লগত প্ৰত্যক্ষ যোগাযোগ কৰি তেওঁলোকৰ মনৰ বতৰা লোৱা আৰু এই চৰকাৰখনে যিবিলাক জনকল্যাণকামী আঁচনি ইতিমধ্যে বিগত 10 বছৰত আৰু যোৱা 5 বছৰত ৰূপায়ণ কৰিলে সেইখিনি ৰাইজৰ পৰা এটা ফিডবেক লোৱা আৰু এই যিসকল আমাৰ পৃষ্ঠা প্ৰমুখ, আজি ধেমাজি বিধানসভা সমষ্টি আমাৰ 3টা মণ্ডল আছে, ধেমাজি গ্ৰাম্য মণ্ডল, ধেমাজি নগৰ মণ্ডল আৰু গোগামুখ মণ্ডল। এই পৃষ্ঠা প্ৰমুখসকলক লৈ আজি আমি বুথ সভাপতি আৰু পৃষ্ঠা প্ৰমুখ সন্মিলন আমি আয়োজন কৰিছিলো আৰু আপোনালোকে আজি প্ৰত্যক্ষ কৰিলে, দেখিলে যে প্ৰত্যেকটো বুথৰ পৰা দলে বলে পৃষ্ঠা প্ৰমুখসকলে আহি এই যি সভা, এই সভাখনত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকে সংকল্প লৈছে যে ২৬ চনৰ যি নিৰ্বাচন, এই নিৰ্বাচনত সৰ্বাধিক সংখ্যক ভোটত আমাৰ এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডাক্তৰ ৰনোজ পেগু ডাঙৰীয়াক বিশাল ব্যৱধানত জয়ী কৰাব।